কি নৰেন্দ্ৰ মোদী বিজেপি এজিপি আমি গানটোত গালো যে পদুমত ভোট দিব যাম হয় না কিন্তু এইবাৰ বজালী সমষ্টিত আমি পদুমত নহয় হাতীত ভোট দিব লাগিব আপোনালোকে জানে নে নাই হাতী মানে পদুম মানে হাতী সকলোৱে জানে নে আমাৰ অসমত 14টা লোকসভা সমষ্টি আছে তাৰে 11খন আসনত বিজেপিয়ে খেলিছে পদুমৰ ছবি আৰু 2খন আসন বৰপেটা আৰু ধুবুৰীত গণ পৰিষদ দলে বিজেপিক সমৰ্থন কৰিছে আৰু বিজেপিয়েও গণ পৰিষদক সমৰ্থন কৰিছে হাতীৰ ছবি আৰু কোকৰাঝাৰত একো নাই মাই যতে থাকক মাই কোকৰাঝাৰত আমি সকলোৱে মিলি ট্ৰেক্টৰক সমৰ্থন কৰিছো সেই কাৰণে বজালী সমষ্টিৰ ৰাইজে এইবাৰ হাতীৰ ছবিত ভোট দিব লাগিব হাতীৰ ছবিত ভোট দিলেও নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হ'ব বুজি পালে সকলোৱে আজিৰ সভাত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া সন্মানীয় বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া ভৱেন ভৰালী ডাঙৰীয়া নগেন চৌধুৰী ডাঙৰীয়া জিন্তু চৌধুৰী ডাঙৰীয়া পাকিস্তানে সন্ত্ৰাসবাদ ভাৰতলৈকে পঠিয়ালে মোদী ডাঙৰীয়াই পাকিস্তানৰ ভিতৰত সোমাই এয়াৰ ফোৰ্সেদি বম্বিং কৰালে আৰু তাৰ পিছত আজিলৈকে পাকিস্তানে ভাৰতত সন্ত্ৰাসবাদ পঠিয়াবলৈ পৰা নাই ভাৰতক তেওঁলোকে ভয় কৰা হল ভাৰতক লৈ আজি আৰু কোনেও লৰা ধেমালি কৰিবলৈ সাহস নকৰে যি ধৰণে ভাৰতত শান্তি হল সেই ধৰণে আজি আমাৰ অসমতো শান্তিৰ এটা নতুন পৰিৱেশ সৃষ্টি হল আপোনালোকে দেখিছে যে মোদী ডাঙৰীয়াৰ নেতৃত্বত বড়ো আন্দোলন শেষ হল কাৰ্বি আন্দোলন শেষ হল শান্তি চুক্তি হল উগ্ৰবাদত বিশ্বাস কৰা লৰা ছোৱালীবোৰ ৰাজ্যৰ মূল খুঁটিলৈ উভতি আহিল যোৱা 3 বছৰ মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছো মই ভগৱানক ধন্যবাদ জনাম অসমৰ ৰাইজক ধন্যবাদ জনাম যে যোৱা 3 বছৰ মই মুখ্যমন্ত্ৰী হৈ থকা সময়ত অসমত এটাও বোমা বিস্ফোৰণৰ ঘটনা ঘটা নাই আৰু আজিলৈকে আমাৰ যোৱা 3 বছৰত আমাৰ ৰাজ্যত গুলি বাৰুদৰ ঘটনাও এটাও ঘটা নাই আজি অসম এখন শান্তিৰ ৰাজ্য আৰু আমাৰ ৰাজ্যখনত আজি বিনিয়োগ আহিছে উদ্যোগপতি আগবাঢ়ি আহিছে ৰাজ্যত বিনিয়োগ কৰিবৰ বাবে কাৰণ আজি সকলোৱে বুজি পাইছে যে আমাৰ ৰাজ্যখনত এতিয়া শান্তি বিৰাজ কৰিছে মই যোৱা 3 বছৰ মুখ্যমন্ত্ৰী হৈ আছো
আমাৰ ৰাজ্যখনত এটাও বন্ধ নাই, এটাও পিকেটিং নাই, আৰু ধৰ্ণা ধৰ্মঘটো এক প্ৰকাৰ নোহোৱা অৱস্থালৈ আজি গতি কৰিছে। আমাৰ ৰাজ্যখন সকলো ফালৰ পৰা আজি এটা শান্তিৰ অঞ্চললৈ ৰূপান্তৰ হৈছে। শ্ৰদ্ধাৰ ৰাইজ, ৰাতি দুপৰীয়া নিশা ল'ৰা ছোৱালী বাহিৰত ওলাই যাব পাৰে, খাটি খোৱা মানুহে কাম কৰিব পাৰে। আজি আমাৰ অসমত আইন শৃংখলাৰ কোনো পৰিৱেশ নাই। অসমীয়াই আগতে বহাগ বিহু পাতিছিল বন্দুক গুলীৰ শব্দৰ মাজত, এইবাৰ অসমীয়াই বহাগ বিহু পাতিছে কুলি কেতেকীৰ মিঠা মাতত।